হাই গাইজ, আমি প্ৰথমবাৰৰ বাবে ৰাতি থকাকৈ বানেশ্বৰ মন্দিৰলৈ যাবলৈ ওলাইছোঁ। যিহেতু মাঘী পূৰ্ণিমাৰ আগদিনাখন আৰু মাঘী পূৰ্ণিমাৰ দিনাখনহে মন্দিৰ খোলা থাকে, সেয়েহে আমিও এইবাৰ ওলাইছোঁ ৰাতি থকাকৈ। ৰাস্তা বহুত বেয়া, ইয়াত বেলেগ গাড়ী আনিব নোৱাৰে, খালি ট্ৰেক্টৰহে আহিব পাৰে। ৰাস্তাবিলাক বহুত বেয়া, সোমাওঁতে আপোনালোকে চাওকচোন, বালিৰ মাজে মাজে গৈ থাকিব লাগে, ঝাও বনৰ মাজে মাজে। এইখিনি প্ৰথম সোমোৱাখিনিহে, সিফালে চব বালি আৰু ঝাও বনৰ মাজে মাজে যাব লাগিব। ইয়াত বহুত মানুহ খোজকাঢ়িও আহে, আমি ট্ৰেক্টৰত আহিছোঁ বাৰু, আৰু চাইকেলেৰেও কিছুমান মানুহ আহে। সকলো গৈ আছে ৰাতি থাকিব বুলি। পাহাৰৰ মাজে মাজে আমি গৈ আছোঁ, এঠাইত ওখ এঠাইত চাপৰ, আমি তেনেকৈ গৈ থাকিবলগীয়া হৈছে। যিহেতু বাবাৰ মন্দিৰলৈ আহিছোঁ, অলপতো কষ্ট হ'বই। চাই থাককচোন আপোনালোকে। বহুত মানুহ আহিছে, ফাইনেলি আমি পালোহি বাৰু। আহি পেলাই দেখিছোঁ বহুত মানুহ, জেগাই নাই থাকিবলৈ, তথাপি আমি এতিয়া বনৰ মাজতে থাকিব লাগিব। ওপৰত এবাৰ থাকিব দিয়া নাই, জীৱ জন্তু আহি যায় বুলি, সেইটোকে আমি তলতে থাকিবলগীয়া হৈছে। আমি নামিম আৰু গাড়ীৰ পৰা নামি আকৌ তম্বু তৰিব লাগিব। খৰি যিহেতুকে কমকৈ অনা হৈছিলে, সেইটো কাৰণে খৰি গোটাই আছে। আমাৰ মাহঁতো গৈছিলে, মাহঁতে গোটাই আছে খৰি, আৰু ইয়াৰ বেলেগ মানুহেও খৰি লৈ লৈ গৈ আছে। আমাৰ এইবোৰ চাফা কৰিবৰ কাৰণে, এইবিলাক থাকিবৰ কাৰণে চাফা কৰি থকা হৈছে। তম্বু লগাব আৰু এইবোৰ বস্তু পাতি গাড়ীৰ পৰা নমাই পেলাই আমি ৰখাইছোঁ। এতিয়া আমি ওপৰলৈ গৈ আছিলোঁ, চাওকচোন ওপৰতো বহুত মানুহ। তলত এটা চাইডে মেলা হৈছে, এটা চাইডে মানুহ থাকিব দিছে। মন্দিৰটো য'ত মন্দিৰ আছে তাতে চাকি জ্বলাইছে বাৰু, কিন্তু যোনটো মেইন মন্দিৰ তালৈ মানে বহুত মানুহ সোমাব নোৱাৰে, এজন এজন মানুহে সোমাব পাৰে। চাওকচোন, দেখাইছোঁ। ৰাতি নাম হৈ আছিলে, আমি কাষতে আছিলোঁ বাৰু। এতিয়া 9টামান বজাত সকলোৱে নাম গাই আছে। আমি এতিয়া সকলোৱে চাহ খাই আছোঁ। ৰাতিটো যিহেতু নোখোৱাকৈ কটালোঁ, সেইটো কাৰণে চাহেই খাই আছোঁ আৰু চাহ খাই আছোঁ। আকৌ ইফালে নামো হৈ আছে। যিহেতুকে গণেশ বাবাৰ মন্দিৰ বুলি কোৱা হয়, ইয়াতে হাতীও থাকে। হাতীৰ কাৰণে এইবোৰ বস্তু দিয়া হৈছে, আগবঢ়াই দি পেলাই চাকি জ্বলোৱা হৈছে, আৰু ৰাতিপুৱা শৰাই দিব, সেয়েহে ফল মূল যোগাৰ কৰি আছে।
সকলোৱে গোটাই কৰি চাকি তাকি জ্বলাই কৰি আমাৰ যাবৰে হ'ব। আমি এইবোৰ তম্বু চম্বু ভাঙি পেলাই যাবলৈ ওলাইছোঁ। এয়া চবেই বস্তু পাতি বান্ধি আকৌ ঘৰলৈ যাবলৈ সাজু হৈছে। চাকি তাকি জ্বলোৱা হ'ল আমাৰ। এতিয়া ট্ৰেক্টৰলৈ ৰখি আছোঁ। ট্ৰেক্টৰ ড্ৰাইভাৰ দাদাজন ক'ত গ'ল বিচাৰি আছে চবেই। বহুত মানুহ আছে। আমি আগত আছিলোঁ বাৰু, আমি আহি পেলাই এইকণতে ৰখিছিলোঁহে ট্ৰেক্টৰলৈ। য'তে ত'তে মানুহ আছে, ভাল লাগিলে ৰাতিটো থাকি। আমি আহি আছোঁ আকৌ। ৰাস্তাটো বেয়া হৈ গ'ল, বহুত গাড়ী আহিছে যে ৰাস্তাটো পূৰা বেয়া হৈ গ'ল। আমি সোনকালে আহিলোঁ যিহেতুকে আমাৰ নামঘৰত সকাম আছিলে। আমি 6:30 মানত তাৰপৰা ওলাই দিলোঁ। আৰু গাড়ী গ'ল বাৰু আগত, আমি চাগে 3 নম্বৰ 4 নম্বৰমান হ'ম। তথাপিও চাওকচোন কুঁৱলী ইমান, বালি এতিয়া ৰাতিপুৱা কুঁৱলী পৰি থকাৰ কাৰণে বালি উৰা নাই, কিন্তু বালিখিনি ইমান দাবি গ'ল যে গাড়ীখন যাবই পৰা নাই। যেনে তেনে আমাৰ গাড়ী পালেহি আৰু ৰাস্তা চাওকচোন কেনেকুৱা হৈ গৈছে। আৰু মানুহ আহি আছে, চাইকেল লৈ লৈ অহা মানুহবিলাকো আহিছে আৰু ঘৰলৈ বুলি। আমিও আহি আছোঁ ঘৰলৈকে। ফাইনেলি আমি ফাৰ্ষ্ট সোমাই যোৱা ফিল্ডখন পালোঁ আৰু তাৰপৰা ওলাই দিলোঁ মন্দিৰৰ পৰা। তাত এতিয়াও বহুত মানুহ আছে। মই এতিয়া ঘৰলৈ বুলি আহি গ'লোঁ। গছখিনি দেখি ভাল লাগিলে, সেইটো কাৰণে মই ভিডিঅ' এটা বনাই থৈ দিলোঁ। ইমান ডাঙৰ ডাঙৰ গছ, ইমান ওখ ওখ, ভাল লাগিলে দেখি। ফাইনেলি আমি ঘৰ পালোহি। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।